5টা ডাঙৰ নিৰ্দেশনা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকী স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে তিনিটা প্ৰজন্মৰ নাথাকিলে অজনজাতি অনুসূচিত জনজাতি লোকে মাটি দখল কৰিব নোৱাৰিব বহু ভিজিআৰ পিজিআৰ ভূমি এতিয়া দখল কৰি আছে সন্দেহজনক লোকে ইতিমধ্যে আয়ুক্তক তালিকা প্ৰস্তুত কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে আৰু বিপদত পৰিব সেইসকল লোক যি মাটি দখল কৰি আছে মাটি বাৰীক লৈ 5টা ডাঙৰ নিৰ্দেশনা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনিটা প্ৰজন্ম নাথাকিলে অজনজাতি অনুসূচিত জাতিৰ লোকে দখল কৰিব নোৱাৰিব মাটি ভিজিআৰ পিজিআৰ ভূমিত সন্দেহজনক লোকে বসবাস কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গতিকে ভিজিআৰ আৰু পিজিআৰ মাটিত শীঘ্ৰে চলোৱা হ'ব সাৰ্ভে আৰু যিসকলে মাটি দখল কৰি আছে বিপদত পৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তালিকা সাজু কৰিবলৈ ইতিমধ্যে আয়ুক্তক নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তিনি প্ৰজন্ম নাথাকিলে কোনো অজনজাতি অনুসূচিত জাতিৰ লোকে মাটি দখল কৰিব নোৱাৰিব সন্দেহজনক লোকে দখল কৰি আছে এতিয়াও ট্ৰাইবেল বেল্টৰ মাটি এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰীক লৈ বৃহৎ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যে তিনিটা প্ৰজন্ম নাথাকিলে অজনজাতি অনুসূচিত জাতিৰ লোকে দখল কৰিব নোৱাৰিব মাটি এতিয়াৰ পৰা ডাঙৰ নিৰ্দেশনা কঠোৰ নিৰ্দেশনা আহি গ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে ভিজিআৰ পিজিআৰ ভূমিত সন্দেহজনক লোকে এতিয়াও বসবাস কৰি আছে গতিকে ভিজিআৰ আৰু পিজিআৰ ভূমিত শীঘ্ৰে সাৰ্ভে চলোৱা হ'ব যিসকল সন্দেহজনক লোকে এতিয়াও দখল কৰি আছে ভিজিআৰ বা পিজিআৰ ভূমিত তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব শীঘ্ৰে সাৰ্ভে চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে তালিকা সাজু কৰিবলৈ ইতিমধ্যে আয়ুক্তক নিৰ্দেশো দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে তিনিটা প্ৰজন্ম নাথাকিলে কোনো অজনজাতি অনুসূচিত জাতিৰ লোকে মাটি দখল কৰিব নোৱাৰিব এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্দেহজনক লোকে দখল কৰি আছে ট্ৰাইবেল বেল্টৰ মাটি সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰীক লৈ বৃহৎ সিদ্ধান্তৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন নিৰ্দেশনা আহি গ'ল কঠোৰ নিৰ্দেশনা ডাঙৰ নিৰ্দেশনা আহি গ'ল মাটি বাৰীক লৈ তিনি প্ৰজন্ম নাথাকিলে অজনজাতি অনুসূচিত জাতিৰ লোকে এতিয়াৰ পৰা দখল কৰিব নোৱাৰিব মাটি বাৰী মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে যে তিনি প্ৰজন্ম থাকিবই লাগিব তেতিয়াহে মাটি দখল কৰিব পাৰিব তিনিটা যদি প্ৰজন্ম নাথাকে তেন্তে কিন্তু মাটি দখল কৰিব নোৱাৰিব ইয়াৰ উপৰি যিসকলে ভিজিআৰ আৰু পিজিআৰ মাটিত বাস কৰি আছে সেইসকল লোকৰ বিৰুদ্ধে কিন্তু একশ্যন লোৱা হ'ব তালিকা সাজু কৰিবলৈ আয়ুক্তক ইতিমধ্যে নিৰ্দেশনা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্দেহজনক লোক যদি ভিজিআৰ বা পিজিআৰ ভূমি দখল কৰি আছে বিপদত পৰিব সেইসকল সন্দেহজনক লোকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে এতিয়াও বহু লোকে ভিজিআৰত আছে সন্দেহজনক লোক পিজিআৰত দখল কৰি আছে সন্দেহজনক লোকসকলে যিসকল সন্দেহজনক লোকে ভিজিআৰ আৰু পিজিআৰ দখল কৰি আছে সেইসকল কিন্তু বিপদত পৰিব তালিকা সাজু কৰিবলৈ আয়ুক্তক ইতিমধ্যে নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনিটা যদি প্ৰজন্ম নাথাকিলে কোনো অজনজাতি অনুসূচিত জাতিৰ লোকে মাটি দখল কৰিব নোৱাৰিব তিনি প্ৰজন্ম থাকিলেহে সেই মাটিৰ অধিকাৰী হ'ব পাৰিব বা সেই মাটি বাস কৰিব পাৰিব তিনিটা যদি প্ৰজন্ম নাই যিসকলৰ তিনিটা প্ৰজন্ম নাই তেওঁলোক কিন্তু বিপদত পৰিব আৰু যিসকলে এতিয়াও ভিজিআৰ বা পিজিআৰ ভূমি দখল কৰি আছে সন্দেহজনক লোক ভিজিআৰ পিজিআৰ দখল কৰি মাটিত দখল কৰি থকা সন্দেহজনক লোকসকল কিন্তু বিপদত পৰিব শীঘ্ৰে সাৰ্ভে চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা চন কৈছে সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ যোন তিনিটা প্ৰজন্ম অসমত নাই যোনে আইনমতে অসমীয়া মাটি পাব যোগ্য তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয় খিলঞ্জীয়া জনজাতি মানুহ নহয় খিলঞ্জীয়া ওবিসি নহয় এসটি নহয় শিডিউল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ
মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেন্সিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা চন কৈছে সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ জুন তিনিটা প্ৰজন্ম অসমত নাই যোনে আইনমতে অসমীয়া মাটি পাব যোগ্য তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয় খিলঞ্জীয়া জনজাতি মানুহ নহয় খিলঞ্জীয়া ওবিসি নহয় এসটি নহয় শিডিউল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেন্সিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা চন কৈছে সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ জুন তিনিটা প্ৰজন্ম অসমত নাই যোনে আইনমতে অসমীয়া মাটি পাব যোগ্য তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয় খিলঞ্জীয়া জনজাতি মানুহ নহয় খিলঞ্জীয়া ওবিসি নহয় এসটি নহয় শিডিউল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেন্সিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা চন কৈছে সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ জুন তিনিটা প্ৰজন্ম অসমত নাই যোনে আইনমতে অসমীয়া মাটি পাব যোগ্য তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয় খিলঞ্জীয়া জনজাতি মানুহ নহয় খিলঞ্জীয়া ওবিসি নহয় এসটি নহয় শিডিউল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেন্সিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক তেওঁলোকে আইন